যিকোনো এটা কাম সম্পূৰ্ণ কৰাৰ প্ৰাক মুহূৰ্তত উদ্দেশ্য সদায় ক্লিয়াৰ হ'ব লাগে, কাৰণ উদ্দেশ্য ক্লিয়াৰ থাকিলে তুমি সেই কামটো কৰাৰ প্ৰভাৱটো বেছি হ'ব, কাৰণ সেই বস্তুটোক লৈ তোমাৰ এক্সাইটমেণ্টটো বেছি হ'ব। তুমি এক্সাইটমেণ্টটো যেতিয়া বেছি হ'ব, তোমাৰ কাম কৰাৰ এনাৰ্জিটো তুমি ডেভেলপ কৰিব পাৰিবা। তুমি যিকোনো এটা বস্তু এচিভ কৰাৰ আগত তুমি এনেকুৱা ধৰণৰ কিছুমান বস্তু এট্ৰেক্ট কৰিবা, সেই বস্তুখিনি তোমাৰ কাৰণে প্ৰয়োজনীয়, আৰু এট্ৰেকশ্যনটো তোমাৰ এক্সাইটমেণ্টটোৱে কেপচাৰ কৰিব, তোমাৰ এনাৰ্জিটোৱে কেপচাৰ কৰিব। তোমাৰ এটা বিলিভ ক্ৰিয়েট হ'ব নিজৰ মগজুত, নিজৰ মাইণ্ডত। তো সেই বিলিভটোৰ কাৰণে এক্সাইটমেণ্টটো যিকোনো এটা কাম সম্পূৰ্ণ কৰাৰ প্ৰাক মুহূৰ্তত বহুত বেছি প্ৰয়োজনীয়। তো সেই এক্সাইটমেণ্টটোৰ কাৰণে নিজক কি ৰাখিব লাগিব, কেপেবল কৰিবৰ কাৰণে নিজক কি ৰাখিব লাগিব, উদ্দেশ্যটোৰ ওপৰত ক্লিয়াৰ থাকিব লাগিব। নিয়ত সাফ হোনা চাহিয়ে।